নমস্কাৰ বন্ধুবান্ধৱ, কি খবৰ আপোনালোক? আশা কৰিছোঁ সকলোৱে ভালে ভালে আছে আৰু বৰ্তমান মই ভালে ভালে আছোঁ। আৰু বহুত দিনৰ মূৰত এটা নতুন ব্লগ লৈ আহিছোঁ। আশা কৰিছোঁ সকলোৱে ভিডিঅ'টো শেষলৈকে চাব। আৰু এতিয়া মই পালি জপলালৈ এইফালে বাপেক পুতেক এতিয়া গৈ আছোঁ। 1.5 বছৰৰ পিছত গৈ আছোঁ গুৱাহাটীলৈ। তাৰপিছত গুৱাহাটী গৈ আছোঁ এতিয়া। এয়া ৰাতিপুৱা এতিয়া বাজিছে 6:30 বাজিছে আৰু ট্ৰেইনত যাম আমি। ইফালে ভাবোঁ এতিয়া আমি ট্ৰেইনৰ কাৰণে পিছফালে দি আমি সোনকালে সোমাইছোঁ, নহ'লে ইফালে ঘূৰি গ'লে বহুত টাইম লাগিব। আৰু 6:30 আছিল ট্ৰেইনখন, কিবাকৈ আমি কোনো ৰকমত 6:45 ট্ৰেইনখন পালোঁ, নহ'লে অলপ 2 মিনিট লেট হ'লেও আমি ট্ৰেইনখন নাপালোঁ হয়। এইফালে ট্ৰেইন আহি পাইছে ষ্টেচন, আমি কোনোমতে ট্ৰেইনখন পালোঁ। আৰু এতিয়া আমি টিহুৰ পৰা আমি যাওঁ গুৱাহাটীলৈ। এইফালে বাবুক লৈ, বাবুৰ এইবাৰ প্ৰথম গুৱাহাটী যাবহি। আৰু আমাৰ ইয়াৰ মানসৰাইনৰ ট্ৰেইন আহি পেলাই পেচেঞ্জাৰ এতিয়া আমি উঠিলোঁ। আৰু এইফালে চাওকচোন কি ধুনীয়া একদম ভিউ, ট্ৰেইনৰ পৰা একদম ধুনীয়াকৈ চাইছে। মানে বাবুৰ প্ৰথম ট্ৰেইনত প্ৰথম উঠিছে, গুৱাহাটীও প্ৰথম যাব। বলক আপোনালোকো দেখাই গৈ থাকিম কি কৰোঁ। এইফালে বাবু এতিয়া তাৰ সি অলপমান দুষ্ট কৰিছে, এইফালে খিৰিকীৰ কাষত যায়। তাৰপিছত কোনোমতে ভাইটিজন উঠি দিলে আৰু এইফালে আমি খিৰিকীৰ কাষত আহিলোঁ। এইফালে আমি এতিয়া ৰঙিয়া জংচন পাৰ হ'লোঁ। আৰু এইফালে বাবু একদম খিৰিকীৰে চাই আহি আছে। এতিয়া আমি পালোঁ শৰাইঘাট ব্ৰিজ। ইফালে সি মানুহ ওপৰত উঠা দেখা পায়, সিও উঠে। আৰু এতিয়া ওপৰত উঠাই দিছে দেউতাকে। আৰু আমি আহি পালোঁ। আৰু আহি পাই ষ্টেচনৰ পৰা নামি ইফালে ৰিক্সা লৈ ল'লোঁ। এতিয়া পেহীহঁতৰ ঘৰলৈকে যাম। আৰু এইফালে আমি এতিয়া বাবু মই ৰিক্সাত। আমি এইফালে আহি পালোঁ বিহঁতৰ ঘৰ। এইফালে এয়া মনু আৰু মাহীয়েক। বাবু আহিয়ে মাহীয়েকক লগ পাই এইফালে খেলত ব্যস্ত হৈ গ'ল। আৰু তাইৰো ফ্ৰেণ্ড এজনী আহি গ'ল, একেলগে আমি ফটো। আৰু এইফালে পেহীহঁতৰ ঘৰৰ পৰা আহিলোঁ। বাকীখিনি ভিডিঅ' বনোৱা নহ'ল, একদম গজিল। আৰু ইফালে মই এতিয়া যাবৰ কাৰণে লাগে হেলমেট। বাইকখন তেওঁ থৈ গৈছোঁ পেহীহঁতৰ ঘৰতে। এতিয়া হেলমেট এটা কিনি ল'লোঁ। এতিয়া গৈ বাইকৰ মেইন বস্তুটোৱে হৈছে হেলমেট, আৰু সেইকাৰণে হেলমেটটো লৈ ল'লোঁ। এইফালে বাবুৱে মই হেলমেট পিন্ধাই চাই আছে, তাকো হেলমেট লাগে। এতিয়া